Hello everyone, আমি আজি chapter number 4 to start কৰিম. Chapter নাম হৈছে Principle of Mathematical Induction. Mathematical Induction কি হয় চোৱা, যদি আমি ডেফিনেশ্যনটো চাবলৈ যাওঁ, suppose there is a given statement Pn. The statement ধৰা Pn বুলি ধৰি লোৱা involving the natural number n. n লৈছোঁ আমি natural number, then আমি Pn লৈছোঁ, ঠিক আছে? Such that the statement is true for n equal to 1. যদি এই ষ্টেটমেণ্টটোত আমি nৰ ভেলু 1 পুট কৰি দিওঁ, তেতিয়া আমাৰ ষ্টেটমেণ্টটো যদি p1 n ভেলুত যদি 1 পুট কৰি কি হ'ব, p1 হ'ব. তো p1ৰ ভেলু যদি পুট কৰোঁতে আমাৰ ষ্টেটমেণ্টটো ট্ৰু ওলায়. আৰু if the statement is true for n equal to k, যদি k যিকোনো এটা নাম্বাৰ ধৰা k equal to 2 হ'ব পাৰে, 3 হ'ব পাৰে, 4 হ'ব পাৰে, যিয়ে নলওঁ k is any positive integer, then আমি negative numberবোৰ নলওঁ, positive numberবোৰ ল'ম. Then the statement is also true for n equal to k plus 1. যদি ইয়াত 2 লওঁ, k equal to আমি k plus 1 মানে কি 3 কাৰণেও আমাৰ বস্তুটো কি হ'ব, true হ'ব, ঠিক আছে? That is truth of pk implies truth of pk plus 1. Then pn is true for all natural number n. যদি আমি এনেকৈ প্ৰুভ কৰিব পাৰোঁ, এবাৰ 1ৰ কাৰণে, এবাৰ k কাৰণে, এবাৰ k plus 1ৰ কাৰণে যদি আমাৰ প্ৰুফ হৈ যায়, তেন্তে আমি কি ক'ব পাৰিম যে pn is true for all natural number. আমি যিয়ে natural number নবহাও লাগিলে আমাৰ ষ্টেটমেণ্টটো কি হ'ব, ষ্টেটমেণ্টটো ট্ৰু হ'ব, ঠিক আছে? আমি এক্সাম্পলবোৰ চাওঁ. এক্সাম্পলবোৰ কেনেকৈ কৰিম, প্ৰথম এক্সাম্পল কৰাৰ আগতে কৈ দিছোঁ, প্ৰথমতে তোমালোকে এক্সাম্পলত 1 পুট কৰি চাবা, নেক্সট k পুট কৰি আমি ইকুৱেশ্যন এটা বনাম, আৰু ইকুৱেশ্যনটো বনোৱাৰ পাছত সেইটো ইউজ কৰি আমি k plus 1ত ট্ৰু হয় নে নহয় চাম. ট্ৰু যদি হৈ যায়, তেন্তে আমাৰ কি হৈ যাব, আমাৰ ষ্টেটমেণ্ট যিটো আমাৰ গিভেন ষ্টেটমেণ্ট কি হৈ যাব, প্ৰুফ হৈ যাব, বুজি পালা? তো আমাৰ এক্সাম্পল 1টো চোৱা. এক্সাম্পল 1 পেজ নাম্বাৰ 89ত দিয়া আছে. এক্সাম্পল 1টোত কি আছে, ফৰ অল n greater than equal to 1, nটো ক'ৰ পৰা লৈছে, 1ৰ পৰা লৈছে, prove that 1 square plus 2 square plus 3 square dot 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 plus n square equal to n into n plus 1 plus n plus 1 by 6. তো এই ফৰ্মুলাটো আমি প্ৰুফ কেনেকৈ কৰিম, বাই দ্য মেথড অফ মেথমেটিকেল ইণ্ডাকশ্যন, ঠিক আছে? তো ইয়াত চোৱা, প্ৰথমতে আমি কি ল'ম, লেট পি এন বি দ্য গিভেন ষ্টেটমেণ্টটো আমি পি এন বুলি ধৰি লওঁ. তো পি এন বি 1 square plus 2 square plus 3 square up to dot 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 n square equal to n into n plus 1 plus n plus 1 by 6, ঠিক আছে? তো এতিয়া আমি এনৰ ভেলু 1 পুট কৰি চাওঁ. এনৰ ভেলু যেতিয়া আমি 1 পুট কৰোঁ, p1 ইকুৱেল টু কি হ'ব, 1 square equal to 1 into 1 plus 1 twice n plus 1, ঠিক আছে? মানে 2 এনৰ ভেলু 1 আছে, 2 into 1 plus 1 by 6. এতিয়া ইয়াত কি হ'ব, এইফালেতো 1 হ'ব, আৰু এইফালে কি হ'ব, 2 into 3, 1 into 2 into 3 হ'ব. তো এইটো কি হ'ব, আল্টিমেটলি আমি কি পাব, 1 পাম. চ' কি হ'ব এইটো, দ্য ষ্টেটমেণ্ট ইজ ট্ৰু ফৰ n ইকুৱেল টু 1. এনৰ কাৰণে আমি 1 পালোঁ, মানে 2 পালোঁ, ঠিক আছে? নেক্সট আমি ষ্টেটমেণ্টটোত কি পুট কৰিম, k পুট কৰি চাম, ঠিক আছে? k পুট কৰিলে আমি ইকুৱেশ্যনটো কেনেকুৱা পাম, 1 square plus 2 square plus 3 square plus n ঠাইত k বহিব, প্লাছ ডট ডট k স্কুৱাৰ ইকুৱেল টু k ইনটু k plus 1 টু k plus 1 by 6. এইটো ইকুৱেশ্যন নাম্বাৰ 1 বুলি আমি পুট কৰিলোঁ, আমি ধৰি লৈছোঁ, ঠিক আছে? তো আমি যদি k কাৰণে আমি ট্ৰু বুলি ধৰি লওঁ, লেট দিছ ইজ বি ট্ৰু. যদি আকৌ k plus 1ৰ কাৰণেও যদি ট্ৰু হৈ যায়, তেন্তে আমি কি হৈ যাব, গিভেন ষ্টেটমেণ্টটো হয় বুলি আমাৰ প্ৰুফ হৈ যাব, ঠিক আছে? তো কি হ'ব, আমি কি ধৰি লৈছোঁ, নাও উই হেভ টু প্ৰুভ ডেট দ্য ষ্টেটমেণ্ট ইজ ট্ৰু ফৰ n ইকুৱেল টু k plus 1, ঠিক আছে? দেয়াৰফৰ কি হ'ব, লেফ্ট হেণ্ড ছাইডৰ পৰা আমি কি পাম বাৰু, যদি পি এন ইকুৱেল টু পি কে প্লাছ 1 মানে n ইকুৱেল টু k plus 1 হয়, তেতিয়া কি হ'ব, আমি লেফ্ট হেণ্ড ছাইড কি পাম, k স্কুৱাৰ প্লাছ আকৌ কি হ'ব, k plus 1 হোল স্কুৱাৰলৈকে যাব, কাৰণ k plus 1 n ইকুৱেল টু k plus 1 আছে, তো k plus 1 হোল স্কুৱাৰলৈকে যাব, আৰু k plus 1ৰ আগৰ টাৰ্মটো কি হ'ব, k স্কুৱাৰ হ'ব, সেইকাৰণে k স্কুৱাৰটো কাটি লৈছোঁ, ঠিক আছে? এতিয়া চোৱাচোন, এতিয়া ইয়াৰ পৰা ইয়ালৈকে কি হ'ব বাৰু, এইটো ফৰ্মুলাটো কি আছিলে, আমি ইয়াত ইকুৱেশ্যন 1 বুলি ধৰি লৈছোঁ. এইটো কি হ'ব, ইয়াৰ পৰা আমি পুট কৰি দিম k ইনটু k plus 1 k টু k plus 1, ঠিক আছে? সেইটো পুট কৰিলোঁ. এতিয়া আমি LCM লৈ ল'ম, LCM লৈ পেলাই আমি কি কৰিলোঁ, এতিয়া চিম্প্লিফাই কৰি দিলোঁ. আৰু প্ৰথমতে কি কৰিম, আমি চিম্প্লিফাই কৰিম. ইয়াৰ পৰা চোৱাচোন, ইয়াৰ পৰাও k plus 1 এটা কমন আছে, ইয়াতো k plus 1 এটা কমন আছে.
2k+1 কমন আহি গ'লে কি থাকিব k * 2k+1 প্লাছ দিবা আৰু ঠিক আছে 6 আৰু 6 * k+1 থাকিব ঠিক আছে তে নেক্সট ষ্টেপত কি লিখিম এইটো ভাঙি দিম আৰু ভাঙি দিলে এইটো পাম আমি তো k+1 আছে আৰু এইটো চোৱা k+6k 7k হ'ব এতিয়া আমি এইটো কেনেকৈ ভাঙিব পাৰোঁ যাতে আমি k+2 পাওঁ কাৰণ k+1 পাছত কি থাকিব লাগিব k+2 কাৰণ কি হয় কাৰণ k পাছত k+1 আছে তো k+1 পাছত কি থাকিব k+1+1 মানে কি আল্টিমেটলি k+2 নহয় জানো k পাছত আমি k+1 পাছত আমি কি পাব লাগে k+1+1 মানে আল্টিমেটলি k+2 তো k+2 এটা কমন আহিবলৈ হ'লে দুইটাৰ পৰা আমি 4k + 3k কৰিলে হ'ব নাই বাৰু 7k to 4k + 3k যদি ভাঙি দিওঁ তেতিয়া যদি আমি 2k এটা কমন লওঁ ইয়াৰ পৰা আহিব কি k+2 প্লাছ দিবা 3 এটা কমন ল'লে ইয়াত k+2 আহি গৈছে তো আমি সেইটো নিজেই বনাব লাগিব মিলাই পেলাই ঠিক আছে k+2 কমন আহি যোৱাৰ লগে লগে টি থাকিলে 2k+3 চোৱা এতিয়া k+1 k+2 মানে k+1+1 লিখিব পাৰোঁ আকৌ এইটো যদি আমি কি ভাঙি দিওঁ কি হ'ব 2k+2+1 মানে 2k+3 নহ'বগৈ জানো একেটাই হ'বগৈ 2k+3 কাৰণ আমি এইটো ফৰ্মত নিব লাগে 2k+1 ফৰ্মত নিব লাগে মানে ইয়াত k জেগাত যদি k+1 পুট কৰি কি হ'ব 2 * k+1+1 তো সেইটোৱে 2 * k+1+1 তো সেইটো নহ'ব ন তো এটা আমি কি পালোঁ তো ইকুৱেল টু k+1 কাৰণে ষ্টেটমেণ্টটো ছেটিছফাই কৰিলে নে কৰিলে হয় ন দ্য ষ্টেটমেণ্ট ইজ ট্ৰু ফৰ n = k+1 তো হেন্স বাই মেথমেটিকেল ইণ্ডাকশ্যন মেথড কি হ'ব দ্য ষ্টেটমেণ্ট ইজ ট্ৰু ফৰ অল নেচাৰেল নাম্বাৰ n ঠিক আছে এক্সাম্পল 2টো চোৱা কি কৰিব লাগে আমাৰ ষ্টেটমেণ্টটো দিছে 2n greater than n ঠিক আছে এইটো আমি প্ৰুভ কৰিবলৈ আমি কিবা গিভেনটো লিখি লৈছোঁ n = 1 পুট কৰি চালোঁ p1 কি হ'ব 2n greater than 1 2 greater than 1 তো which is true statement কাৰণ 2টো 1তকৈ ডাঙৰ হয় নহয় তো 2 greater than 1 is true এতিয়া আমি k পুট কৰি লওঁ তো ষ্টেটমেণ্ট ইজ ট্ৰু ফৰ লেট দ্য ষ্টেটমেণ্ট ইজ ট্ৰু ফৰ n = k ধৰি লোৱা n = k কাৰণে ষ্টেটমেণ্টটো ট্ৰু তো pk ইমপ্লাইজ কি হ'ব 2k greater than k এইটো আমি কুৱেশ্যন নম্বৰ 1 বুলি পুট কৰিলোঁ চ' কি হ'ব নেক্সট আমি কি কৰিম k+1 কাৰণেও আমি ট্ৰু বুলি দেখাব লাগে চ' উই হেভ টু শ্ব' ডেট pn ইজ ট্ৰু ফৰ n = k+1 তো আমি কি পালোঁ 1 পৰা আমি কি পাম 2 পৰা k greater than k এতিয়া যদি আমি দুইফালে 2 এটা ইনটু কৰি দিওঁ কি হ'ব কিবা চেঞ্জেছ আহিব নি এইটো নাহে নহয় ইনইকুৱেলিটিত তোমালোকে পাবা এইটো যদি এটা পজিটিভ নাম্বাৰে আমি দুইফালে ইনটু কৰোঁ তেন্তে কোনো চেঞ্জেছ নাহে গ্ৰেটাৰ দেনে হৈ থাকিব ঠিক আছে মাল্টিপ্লাইং বোথ ছাইড বাই 2 লিখি দিছোঁ ঠিক আছে এতিয়া 2 ওপৰত কি আছে এইটো ওপৰত 1 এটা আছে নে একো নাই মানে কি ওপৰত 1 আছে তো ওপৰৰ পাৱাৰকেইটাৰ প্লাছ হ'ব 2 k + 1 হ'ব গ্ৰেটাৰ দেন কি হ'ব 2 * k মানে k+k এটা চোৱা k টো 1 পৰা ষ্টাৰ্ট হৈছে বুলি তাৰপিছত পজিটিভ নাম্বাৰ নহয় জানো k টো কি যিকোনো নাম্বাৰে ধৰিব পাৰোঁ আমি 1 বুলি ধৰিব লাগিব তো k+1 তো এইটো ষ্টেটমেণ্টৰ কিবা চেঞ্জ হ'ব নেকি নহয় হয় নহয় তো pn ইজ ট্ৰু ফৰ n = k+1 কাৰণে প্ৰুফ হ'লনে হৈ গ'ল আমাৰ হয় নহয় কাৰণ ওপৰত n থাকিলে n হয় তো k+1 থাকিলে k+1 হৈছে তো ট্ৰু ফৰ n = k+1 তো therefore hence pn * n greater than n is true for any natural number n ঠিক আছে next example 4 to চোৱাচোন page number 91 আছে for every positive integer n prove that 7n minus 3n is divided by 4 so আমি statement টো লিখিম pn implies 7n minus 3n is divisible by 4 তে n ৰ ভ্যালু যদি 1 পুট কৰা আমি কি হ'ব p1 টো কি হ'ব 7n minus 3n is divisible by 4 তো আমি এইটোকে কি লিখিব পাম 7n মানে 7 3n মানে 3 7 minus 3 কি হ'ব 4 হ'ব তো 4 is divisible by 4 তো 4 ডিভাইড কৰিলে 1 নাপাওঁ জানো আমি ডিভিজিবল নহ'ব জানো তো which is true statement হয় নহয় এতিয়া লিখি ল'লোঁ এতিয়া আমি k ৰ কাৰণে ট্ৰু হয় বুলি ধৰি ল'লোঁ লেট pn is true for n = k তো আমাৰ কাম কি k+1 ৰ কাৰণেও ট্ৰু বুলি দেখাব লাগে তো যদি k ৰ কাৰণে যদি ট্ৰু হয় তে pk কি হ'ব 7 k minus 3 k is divisible by 4 তো এইটো ইকুৱেল টু আমাৰ কিমান লিখিব পাৰিম 4d লিখিব পাৰিম নে d is any natural number belongs to n মানে d is any natural number 7 k ধৰা আমাৰ 8ক 2 ৰে ডিভাইড যায় হয় নহয়
তো আমি কি লিখিব পাৰিম 8 ইকুৱেল টু 2 ইনটু 4 তো 4টো কি এনি নেচাৰেল নাম্বাৰ নহয় জানো তেনেকৈ 8 ডিভাইডেড বাই যদি 4 হয় 8ক 4 ডিভাইড যায় হয় নহয় তো 8 ইকুৱেল টু কি লিখিব পাৰিম 4 ইনটু 2 চ' 2 এটা এনি নেচাৰেল নাম্বাৰ হয় নহয় চ' সেইটোৱে আৰু এইটো লিখিছোঁ 70 টু পাৱাৰ k মাইনাছ 3 টু পাৱাৰ k ইজ ডিভিজিবল বাই 4 বুলি কৈছে যেতিয়া আমি 70 টু পাৱাৰ k মাইনাছ 3 টু পাৱাৰ k ইকুৱেল টু 4d বুলি লিখিছোঁ dটো যিকোনো নাম্বাৰ হ'ব পাৰে ঠিক আছে d belongs to n we have to show that pn is true for n equal to k plus 1 তো k plus 1 ৰ কাৰণে আমি প্ৰুভ কৰিব লাগে আৰু তো লেফ্ট হেণ্ড ছাইডৰ পৰা আমি কি পাম যদি n equal to k plus 1 পুট কৰোঁ কি হ'ব 70 টু পাৱাৰ k plus 1 মাইনাছ 3 টু পাৱাৰ k plus 1 এইটো চোৱাচোন আমি যদি ইয়াত টাৰ্ম এটা এক্সট্ৰা কৰোঁ এইটো একেই আছে ঠিক আছে এইটো থাকক তো ইয়াত যদি আমি মাইনাছ 7 ইনটু 3 টু পাৱাৰ k আৰু প্লাছ 7 ইনটু 3 টু পাৱাৰ k বুলি লিখোঁ এবাৰ মাইনাছ কৰি এবাৰ প্লাছ কৰিছোঁ প্লাছে মাইনাছে কাটি গৈ একোৱে নাথাকিব হয় নহয় 0 থাকিবগৈ তো এইটোৱে থাকিব তো এইটো ইকুৱেল টু এইটো হ'বনে হৈ যাব হয় নহয় তো ইয়াৰ পৰা আমি কি প্ৰথম কি কৰোঁ কি 7 এটা আমি কমন লৈছোঁ 7 এটা যদি আহি যায় 7 টু পাৱাৰ 1 মানে থাকিলে কি 7 টু পাৱাৰ k থাকিলে মাইনাছ আছে মাইনাছ দিবা 7 এটা কমন আহিলে 3 টু পাৱাৰ k থাকিব আৰু ইয়াৰ পৰা কি কমন আহিব 3 টু পাৱাৰ k কমন আহিব 3 টু পাৱাৰ k কমন আহি গ'লে 7 থাকিব k মাইনাছ আছে 3 টু পাৱাৰ k কমন থাকিলে কমন গুচি আহিলে 3 টু পাৱাৰ 1 থাকিব মানে 3 ঠিক আছে এতিয়া চোৱা এইটো মানে কি আছিলে 4d আছিলে আমি ওপৰত এইটো উলিয়াই থৈছোঁ হয় নহয় d টো এনি নাম্বাৰ তো 4 ইনটু 7 ইনটু 4d প্লাছ 3 টু পাৱাৰ 4 এতিয়া 4 এটা কমন আহিছে নহয় দুইটা টাৰ্মৰ পৰা 4 এটা কমন আহিছে 4টো কমন লৈ লোৱা থাকিব কি 7d প্লাছ 3 টু পাৱাৰ k তো এইটো এটা কি হ'ল 4ৰ মাল্টিপুল হ'ল নহয় তো 4ৰ মাল্টিপুলবোৰক কি হয় কিহে ডিভাইড যায় 4 ডিভাইড যাব তো কি হ'ব তো এইটো কি হ'ব এইটো ইকুৱেল টু এইটো মানে এইটো কিহে ডিভাইড কৰিছে 4 ডিভাইড যাব তো কি হ'ব 7 টু পাৱাৰ k plus 1 মাইনাছ 3 টু পাৱাৰ k plus 1 ইজ ডিভিজিবল বাই ঠিক আছে pn ইজ ট্ৰু ফৰ কি n ইকুৱেল টু k plus 1 চ' k plus 1 ৰ কাৰণে প্ৰুফ হৈছে মানে কি এনি নেচাৰেল নাম্বাৰৰ কাৰণে আমাৰ প্ৰুফ হ'ব ঠিক আছে হেন্স বাই মেথমেটিকেল ইণ্ডাকশ্যন থিয়ৰেম pn ইজ ট্ৰু ফৰ এনি পজিটিভ ইণ্টিজাৰ n ঠিক আছে 5 নম্বৰটো চোৱা 5 নম্বৰ এক্সাম্পলটো এক্সাম্পল 5 পেজ নম্বৰ 91 prove that 1 plus x to the power n greater than equal to 1 plus nx for all natural number n where x is greater than minus 1 minus 1 কে ডাঙৰ লৈছে আৰু ঠিক আছে মানে 0 পৰা আৰম্ভ কৰিছে ঠিক আছে let pn টো আমি লৈ লৈছোঁ প্ৰথমতে আমি চাম n equal to 1 ঠিক আছে n equal to 1 চালে কি হ'ব বাৰু p1 কি হ'ব বাৰু 1 plus x to the power 1 হ'ব greater than equal to 1 plus 1 into x তো দুইটা একেই নহয় জানো 1 plus x greater than equal to হ'ব নাই equal to হৈছে greater than আমি একেলগে লিখিব পাৰোঁ ঠিক আছে which is true for x greater than minus 1 ঠিক আছে let pn is true for n equal to k কাৰণে আমি ট্ৰু বুলি আমি ধৰি লৈছোঁ তো আমি কি হ'ব pk কি হ'ব 1 plus x whole to the power k greater than 1 plus kx এইটো বহুত কুৱেশ্যন 1 বুলি ধৰি লোৱা তো আমি কি ধৰ দেখাম বা n equal to k plus 1 ৰ কাৰণে ট্ৰু হয় বুলি আমি দেখালে হ'ল সো আমাৰ ইকুৱেশ্যন 1 টো আমি কি পাইছিলোঁ এইটো পাইছিলোঁ হয় না ইকুৱেশ্যন 1 টো আমি ধৰি লৈছিলোঁ k কাৰণে 1 plus x to the power k greater than equal to 1 plus k into x তো ইয়াত যদি আমি 1 plus x এটাই দুইফালে ইনটু কৰি দিওঁ হয় নহয় তো কি হ'ব কিবা চেঞ্জেছ আহিব নি নাহে হয় নহয় 1 plus x কাৰণ x টো greater than minus 1 মানে 0 পৰা আৰম্ভ হৈছে কাৰণে কি 0 পৰা যদি আৰম্ভ কৰা 0 পুট কৰিলে 1 হ'ব তো which is পজিটিভ নাম্বাৰ তো পজিটিভ নাম্বাৰে এটা 0 তকৈ ডাঙৰ 1 0 ল'লোঁ 1 ল'লোঁ এইটো কি হ'ব 2 হ'ব এইফালে 2 তো যিয়ে নাম্বাৰ নোলোৱা লাগিলে x minus 1 তকৈ ডাঙৰ x নোলোৱা লাগিলে কি হ'ব এইটো সদায় এই চিম্বলটো একে থাকিব কাৰণ ই পজিটিভ নাম্বাৰ হ'ব ঠিক আছে দুইফালে ইনটু কৰাৰ লগে কি হ'ল 1 plus x ইয়াত 1 আছে বুলি ধৰি লোৱা তো কি হ'ব ওপৰৰ পাৱাৰকেইটা প্লাছ হ'ব তো k plus 1 হ'ল এইফালে কি হ'ল ইনটু কৰি দিয়া 1 into 1 into x kx into 1 kx into x kx square ঠিক আছে এইফালে চোৱা এইফালে একে থাকিলে আৰু এইফালে যেতিয়া আমি কি হ'ল kx square এটা নাইকিয়াও কৰি দিওঁ এইফালে সৰু হৈ থকাটো সৰু হৈয়ে থাকিব তো সেইকাৰণে আমি এইটো ষ্টেপ এনেকৈ লিখিব পাৰোঁ হয়নে ডাঙৰটো ডাঙৰ হিচাপে থাকি যাব যদি আমি সৰুটো আৰু সৰু কৰি দিওঁ ই অলৰেডি সৰুৱে হৈ আছে তো আৰু যদি আমি নাইকিয়া কৰি দিওঁ টাৰ্মছবোৰ তো ই আৰু সৰু হৈ যাব তো এইটো চিম্বলৰ কিবা চেঞ্জেছ আহিব নেকি নাহে হয় নহয় এইটো এনেকৈ লিখিব পাৰোঁ আমি তো
আছে 1 প্লাছ এক্স হোল টু পাৱাৰ কে প্লাছ 1টো কি গ্ৰেটাৰ দেন পালোঁ 1 প্লাছ ইয়াৰ পৰা যদি এক্স এটা কমন আহে কি হ'ব কে প্লাছ 1 এক্স হয় নহয় তো এইটো এই ফৰ্মত আহি গ'লনে এইটো ফৰ্মত আহিলে নাই বাৰু 1 প্লাছ এক্স টু পাৱাৰ কে ঠাইত কে প্লাছ 1 হৈ গ'ল আৰু ইয়াতো কে ঠাইত কে প্লাছ 1 হ'ল তো ট্ৰু ফৰ কি পি এন ইজ ট্ৰু ফৰ এন ইকুৱেল টু কে প্লাছ 1 তো পি হেয়াৰ পি এন ইজ ট্ৰু ফৰ এনি পজিটিভ ইণ্টিজাৰ হয়নে তো আমাৰ প্ৰুফ হৈ গ'ল ঠিক আছে তো বাকীখিনি এক্সাম্পল 3টো মই কৰি দিওঁ এতিয়া তোমালোকে নিজে ট্ৰাই কৰিবা এক্সাম্পল 6, 7, 8 আছে আৰু সেইকেইটাও নিজে ট্ৰাই কৰিবা ইজি হয় তোমালোকে কৰি থোৱাই আছে তোমালোকে নিজে ট্ৰাই কৰিবা ঠিক আছে আজিৰ কাৰণে ইমানেই থেংক ইউ